ফুৰিব আহিলোঁ এনেকুৱা লাগিছে যে আমি ঘৰতে আছোঁ নেকি ধুনীয়াকৈ শুই ল'লোঁ অলপ দেৰি আৰু সেই শুৱাটো মানে এতিয়া গাত অলপ এনাৰ্জি দিছে তো এতিয়া উঠিলোঁ আমাৰ ধুনীয়াকৈ ভাত দাইল আৰু দাইলতে আলু দি দিছিলে আৰু এতিয়া মই কণী আমলেট কৰি কিনে মই আৰু হাজবেণ্ড খালোঁ আব্বাই এতিয়ালৈকে ভাত খোৱা নাই 4টা বাজিলে কাৰণ মই তাক ভাত খুৱাইছিলোঁ 12:30 বজাত ভাত নহয় মাম খুৱাইছিলোঁ 12:30 বজাত তো এতিয়া ধৰক ৰেডি হৈছোঁ সেইবাৰ আহোঁতে এটা ভুল কৰিছিলোঁ আমাৰ যোনটো আমি পাৰ্কত গৈছিলোঁ এতিয়া হেৰি আমি ভাবিছিলোঁ সেইটো পাৰ্ক হয় বুলি কিন্তু নহয় এতিয়া আমি নতুন পাৰ্কখনলৈ যাওঁ বুলি ভাবিছোঁ যিহেতু আজিৰ দিনটো আমাৰ সময় আছে দিনটোতো গ'লেই বাৰু তো এতিয়া মই কট ছেট এযোৰ পিন্ধি ল'লোঁ আৰু কট ছেটযোৰ ইমানেই বেছি আৰাম লাগিছে তেওঁলোকে আব্ৰান উঠাৰ আগে আগে মই নিজে ৰেডি হৈ লওঁ তাৰপাছত এতিয়া মুনমুন বাই অলপ বাগৰিছে আম্মাও অলপ বাগৰিছে চবেই অলপ অলপ বাগৰিলোঁ আৰু হাজবেণ্ডো অলপ বাগৰিলে তাৰ গাটো অকণ ভাল লাগিব ন নহ'লে গাত এনাৰ্জি নাপাম চকুকেইটা অকণ ভাল লাগিছে নহ'লে চকু মেলিব পৰা নাছিলোঁ ৰাতি কালি আহিম বুলি গোটেই ৰাতি হোৱাই নহ'ল তো এতিয়া পটককৈ ৰেডি হৈ লওঁ আনা তুমিও কাপোৰ পিন্ধি ল'লা নচুৱে ডণ্ট টাচ এইবোৰ নুচুৱে আহা আমি আব্বা গ'ল এফালে মিষ্টাৰ ওলাই গ'ল এফালে মুনমুন বাই আম্মা চবে ৰেডি এফালে ময়ো ৰেডি আৰু ভাবিছিলোঁ যে গেট ৰেডি উইথ মি এটা বনাম বুলি এই এটা স্পৰ্টিং ইয়াত কেলৈ মেইন থৈছে বাপেকৰ কাম গেট ৰেডি এটা বনাম বুলি কিন্তু মোৰ ল'ৰাই গেট ৰেডি উইথ মি ওলাই গ'ল সেইটো কাৰণে হেৰি কৰিলোঁ এইটো কি কয় নকৰিলোঁ নিজে কৰি মেলি কিনে একেবাৰে ভাল বস্তু আহিছোঁ আৰু কটছেটটো এয়া এতিয়া আমি উজান বজাৰৰ পাৰ্কখনতে যাওঁ আমি এতিয়া আমাৰ নিজৰ গাড়ীখন লৈ নাযাওঁ কাৰণ ইয়াৰ ট্ৰাফিক বহুত খাতাৰনাক ভালকৈ নাজানো তো সেইটো কাৰণে হেৰি এইটো কি কয় আমি কি বুক কৰিলোঁ অ'লা এতিয়া আমি তিনিটা যাম অ'লা হাজবেণ্ড যাব ৰেপিডত বহুত বেছি গৰম লাগিছে মোৰ মোবাইলত চাৰ্জ কম আমাৰ ৰুমটো আছিলে 2nd ফ্ল'ৰত সেইটো হ'ল 1st ফ্ল'ৰ আম্মা আৰু প্ৰাণ গ'ল এতিয়া মুনমুন বাই মই গৈ আছোঁ হাজবেণ্ডে এতিয়া ৰুম লক কৰি আহিছে এতিয়া গৈ থাকোঁ মুভিবোৰ সময় হোৱা নাই আৰু এতিয়া ধুনীয়া সময় এই সময়ত আমি তাত থাকিব লাগিছিলে এতিয়া ধুনীয়া ভিউটো এনজয় কৰিব পাৰিলোঁ নাযাবা এইফালে নাযায় এইফালে লাগি গ'ল আৰু ট্ৰাফিক বাপৰে এতিয়া 40 মিনিট লাগিব 40 মিনিট লাগিব ডাঙৰ দামত কৰিলেতো আৰু এতিয়া আমি ওলাই গ'লোঁ আৰু যিহে ভিৰ ইমান বেছি ভিৰ ৰ'দ নাই যদিও মানে গৰম পুৰা গৰম টিকেট নাই লোৱা দেই আমাৰ পৰা আৰু সেইবাৰ মিষ্টেক হৈ গৈছিলে এইবাৰ বাৰু সঁচাকৈ গৈছে নাই আপোনালোকে ক'ব আমাৰ সঁচা ভাল মানে ৰাইট প্লেচত আহিছোঁ নাই আমি উজান বজাৰ আহি পালোঁ হাজবেণ্ডে আহি পোৱাহি নাই টিকেট আজি লোৱা নাই ব'লে এই সন্মুখতে ভিতৰত গৈ বহোঁ আহক বাপৰে আহি থাকোঁতে ইমান বেছি গৰম লাগিছিলে কিন্তু এতিয়া গৰমটো একেবাৰে কম ফিল হৈছে ইয়াতে এতিয়া বহা জেগাই হয় আহক কনফিউজ হৈ গৈছিলোঁ মানে বহিব পাৰে নে নোৱাৰে ইয়াতে বহো বোলো তুমি বোলে হৰাই গৈছিলা ধুনীয়া আনিছে মানুহজনে চব চিনি পায় নহয় পৰা গ্লাছ দেখা যায় আগত আছে ক'ৰবাত ল'ৰা ছোৱালী হৈ যোৱাৰ পাছত কি হয় হাজবেণ্ড আৰু মোৰ ফটো মাৰিবলৈ সময় নাথাকে মই মাৰিম অকলে মই লাগিলে হাজবেণ্ডক মাৰি দিম দুইজনে একেলগে মাৰিম কোনে মাৰি দিব আম্মাও নোৱাৰে তাই মোক গাহে পৰিলে যে সেইটোৱে কথা আৰু বেলেগ
হ'ব দেই আমি বিচাৰি আছো সেই গ্লাছৰ ওপৰত খোজ কৰাটো কিন্তু বিচাৰিহে পোৱা নাই বাপৰে ইমান দীঘল খোজকাঢ়ি গৈয়ে আছো হেগে নহৈছে অথনি বা গ্লাছৰ এইটো বিচাৰি থাকিলো এতিয়া মই এইডোখৰত গৈ ঘূৰি আহি গলো ভয় লৈ যা ল'ৰা যে ল'ৰাই আৰু ল'ৰা ডাঙৰ হৈ গ'ল দেই ইয়াৰ পৰা বগাইছে পাৰ্কখন যে সঁচাই বহুতেই বেছি ধুনীয়া হয় কিন্তু দিনত হ'লে মানে আৰু বেছি ভিউটো আমি এনজয় কৰিব পাৰিলোঁ হয় একো নাই ৰাতিৰ ভিউটো ধুনীয়া লাগিছে বহুত বেছি ভাল লাগিছে আৰু লাহে লাহে মানে বতাহ এটা মাৰি আছে ন সেইটো কাৰণে ধৰক ইমান বেছি খোজকাঢ়িছোঁ যদিও ধৰক ভাগৰ লগা নাই আৰু এইফালে বাপেক ডিউটিও পূৰা কৰিছে আধা মই কৰোঁ আধা বাপেকে কৰে সেনেকৈ মিলিজুলি এতিয়া যেতিয়া পেৰেণ্টছ হৈছোঁ ন তো সেইকাৰণে মানে দুটাই মিলিজুলিয়ে কৰিব লাগিব আৰু য'ত মানে চব জেগাতে মানে এটাৰ পিছত এটা মানে ধুনীয়া পাৰ্কখনতে আছে পাৰ্কৰ পৰা ৰুমত আহোঁতে ইমান বেছি মানে 10টা বাজি গ'ল সেইটো কাৰণে আমি এক্সট্ৰাকৈ আকৌ ওলাই নগ'লোঁ মিষ্টাৰে ভাতৰ প্লেট 3টা বিৰিয়ানীৰ 2টা প্লেট সেনেকৈ অৰ্ডাৰ দি দিলে যোনে যি খায় মানে আৰু আমি মানে বিৰিয়ানী খাই অলৰেডি পেট ফুল হ'লেই ভাতৰ প্লেটকেইটা এতিয়াও সেনেকৈয়ে আছে মিষ্টাৰে এতিয়া ভাতৰ প্লেট অন কৰিছে তো এতিয়া মানে বহুত বেছি ভোক লাগিছে আৰু সঁচাকৈ ক'ৰবাত গ'লে যে ঘৰৰ খানা বহুত বেছি মিছ কৰোঁ গুড মৰ্ণিং এভৰিৱান আজি হয় নেক্সট ডে মৰ্ণিং আৰু পুৱাই মানে চবতকৈ সোনকালে উঠি মই ফ্ৰেছ হৈ গ'লোঁ এইটো কাৰণে কাৰণ আজি এটা স্পেচিয়েল ডে হয় আৰু এই ডে'ৰ কাৰণে আমাৰ গোটেই ট্ৰিপটো প্লেনিং কৰিলোঁ মৰ্ণিং উঠি গ'লোঁ ফ্ৰেছ ধুনীয়াকৈ হৈ গ'লোঁ আৰু মই গুৱাহাটী যিটো কাৰণত আহিছিলোঁ আজি তাৰ কাৰণে ৰেডি মানে যিহেতু মোৰ ইভেণ্ট আছে আৰু এইটো মোৰ ফাৰ্ষ্ট ইভেণ্ট হ'ব ফাৰ্ষ্ট বুলি নকওঁ ছেকেণ্ড ইভেণ্ট হ'ব ফাৰ্ষ্টটো মোৰ গুৱাহাটীতে হৈছিলে এতিয়া পিছৰখিনি গম নাপাওঁ মই ৰেডি হওঁ আৰু ইভেণ্টৰ কাৰণে মই কেনেকৈ ৰেডি হওঁ ভাবিছোঁ সেইটো এটা গেট ৰেডি উইথ মি এটা বনাম সেইটো আপোনালোকে স্পেচিয়েল গৈ কিনে চাব লাগিব তাৰ ভিডিঅ'টো এইফালে মই হৈ গ'লোঁ ৰেডি আৰু এতিয়া আমি আব্ৰানক থ'ম আৰু হাজবেণ্ড আৰু মই যাম এইফালে হাজবেণ্ড পূৰা মানে হাজবেণ্ডৰ তলত গ'ল গাড়ী চাড়ী ৰেডি কৰিছে আব্ৰান খেলি আছে তো এতিয়া অলপ দেৰি কাৰণে কি এইবাৰ মানে বেছি দেৰি গায়ব হ'ব লাগিব তো সেইটো কাৰণে সিও চবকে মোৰ কোচত আহি টাটা বাই বাই কৰিছে ভাবিছে সিও গৈছে বুলি কিনে সি নাই যোৱা সি থাকিব আমাৰ মুনমুনবাইৰ লগত মই যাম বাকী আজিৰ মোৰ আউটফিটটো এয়া শ্বাৰ্ট টাইপৰ কুৰ্তি বাকী জিন্স আৰু এইটো এনেকুৱা মানে মোক কৰিবলৈ মন যায় আমাৰতো নাপায় জানো মই সৰুৰ পৰাই মই আজিলৈকে নেল পলিচ লগাই পোৱা নাই কিন্তু মানে হাতখন দেখাত কি ধুনীয়া লাগে ন সেইটো কাৰণে মই ফেক নেইলছ লগাইছোঁ তো এতিয়া মই লাহে লাহে তললৈ যাওঁ ইভেণ্টত গৈছিলোঁ 9:30 আৰু আহি পাওঁতে মানে 4টা বাজি গ'ল বহুত দেৰি মানে আমি আঁতৰ আছিলোঁ অব্ৰানৰ পৰা আৰু আমি ভাবিলোঁ যে ৰাতিৰ খানাটো আজি ধুনীয়াকৈ চবেই মিলি এসাঁজ ভালদৰে তৃপ্তিৰে এসাঁজ খাম আৰু ধুনীয়াকৈ ৰেষ্টুৰেণ্ট হাজবেণ্ডে লৈ আহিলে ইয়াত মানে কি পাবলৈ নাই ইমান বেছি খানা টেষ্টি আৰু জানে আমি য'ত খাবলৈ কাৰণে নোৱাৰোঁ সেইটো কাৰণে অলপ অসুবিধা হৈ যায় বাকী মিষ্টাৰে মানে বিচৰাত এক্সপাৰ্ট সঁচাকৈ দেই মিষ্টাৰে বহুত কিবাকিবি চিনি পায় তো আমি চবেই বহি ধুনীয়াকৈ এসাঁজ খালোঁ পূৰা পেট ফুল কৰি আৰু ঘৰ গৈ শুই থাকিম বহুত বেছি ভাগৰ লাগিছে দিনটো টায়াৰ্ড আছেই গুড মৰ্ণিং আৰু আজি হয় আমাৰ ইয়াত ছেকেণ্ড ডে নহয় ছেকেণ্ড ডে হয় পৰহি আহিছিলোঁ কালি ছেকেণ্ড ডে আজি থাৰ্ড ডে হয় তো আজি আমি যামগৈ আৰু আজি আমি যাম শ্বিলঙলৈ আৰু শ্বিলং মই বাৰু জানে নাই এটা সঁচা কথা মই আজিলৈকে শ্বিলং মানে মই যোৱাই নাই হাজবেণ্ড আৰু আম্মা বহুত গৈছে কিন্তু মই যোৱাই নাই তো সেইটো কাৰণে এতিয়া আমি যাম শ্বিলঙত বুলি আৰু ইয়াৰ পৰা আমি ড্ৰাইভাৰ বুক কৰি ল'লোঁ ঘৰত থাকোঁতে কৰিলোঁ বুক বাৰু তো এতিয়া আমি মিষ্টাৰে আৰামছে কাৰণ মিষ্টাৰতো ভাগৰ লাগে ন সেইকাৰণে মিষ্টাৰেও ৰৈ সেয়া এতিয়া আমি ৰাতিপুৱা 5:30 উঠি আমি চবেই ৰেডি আৰু এইফালে চাব পাৰিছে গোটেই মানে ৰাতিপুৱা ন কোনো ধৰণৰ মানে চিঞৰ বাখৰ নাই আৰু পূৰা নিজান পৰিৱেশ আমাৰ ওচৰ পাজৰে ঢেৰ ঘৰ আছে ঢেৰ আমি যিহেতু হোমষ্টে এইযোৰ নতুন চেণ্ডেল ল'লোঁ ফেঞ্চিৰ পৰা মোৰ ভাল লাগিছে কিন্তু মিষ্টাৰৰ হেনো পচন্দ লগা নাই মিষ্টাৰে মোৰ কাৰণে বেলেগ এযোৰ চাইছিলে মই নল'লোঁ এইযোৰ ল'লোঁ তো এতিয়া এয়া হাতখন চাওক মোৰ ঘৰৰ পৰা অহাৰ সময়তে অলপ বিষাই আছিলে তো সেইটো কাৰণে মই এই লৈ আহিছিলোঁ
এতিয়া মানে বিষাইছে, ইমান বেছি বিষাইছে, তো সেইটো কাৰণে লগালগ মাৰি দিলোঁ। এতিয়া গুৱাহাটীৰ দিনকেইটা বাৰু ভালেই গ'ল। এতিয়া চাওঁচোন শ্বিলঙত কেনেকৈ কি হয়। ৰাতিপুৱা উঠি গ'লোঁ, গোটেই ৰুমৰ কাপোৰ কানি চব ভৰাই মেলি আমি মানে পূৰা আজৰি। মোৰ বাচ্ছাটো শুই আছে আৰু চব মানে অল ছেট, কাৰণ হাজবেণ্ডে ৰাতিপুৱা মানে গাটোত সেনেকৈ এনাৰ্জি পোৱা নাযায় ন, সেইটো কাৰণে আমি ৰাতিয়ে মানে ভাত চাত খাই মেলি আহি পেকিং চেকিং কৰি দিলোঁ। হাজবেণ্ড আৰু মুনবাত অলপমান দি কিনে তলত মানে ধুনীয়াকৈ গাড়ীত থৈ আহিলে। এতিয়া আমাৰ সুবিধা হৈছে, শুই উঠিয়ে ডাইৰেক্ট ৰেডি হৈছোঁ। চাই থাকিবচোন কেনেকৈ কি কৰিব পাৰোঁ। এতিয়া আমি শ্বিলঙলৈ বুলি ওলাই দিলোঁ আৰু গুৱাহাটী পাৰ হৈ মেলি আহিলোঁ। কিন্তু এতিয়া লাহে লাহে মানে এনেকুৱা ফিল হৈছে অলপ ঠাণ্ডাটো। গুৱাহাটীত যিহে গৰম পৰিছিলে সেইকেইদিনত, তো এতিয়া লাহে লাহে মানে শ্বিলং পাই আছোঁ যিমান সিমান মানে ধৰক ঠাণ্ডা ফিল হৈছে। আৰু আমাৰ পাছফালে ষ্ট্ৰাগলটো চাওক বাচ্ছা লৈ, আৰু মানে গাত জোচ থাকিব লাগিব ফুৰিবৰ কাৰণে, বাকী যি হ'ব মানে আমি ফেচ কৰি ল'ম। ফাৰ্ষ্ট ভিউটো হ'ল উমিয়াম লেক, আৰু এই লেকৰ ওচৰত আমি যেতিয়া ৰখি ভিউটো এনজয় কৰিলোঁ ন, পাছত মানে গম পাইছোঁ বা এটাতকৈ এটা কম নহয় মানে। এই ষ্টাৰ্টিংটোৱে ইমান বেছি ধুনীয়া, তাৰপিছত এনেকুৱা ইয়াত অলপ দেৰি ৰখিলোঁ, মানে 5 মিনিটমান ৰখিলোঁ, আমি চবেই ভালদৰে চালোঁ। তাৰপিছত আমি গৈছোঁ এলিফেণ্ট ফলছত। এলিফেণ্ট ফলছৰ যিটো ৱাটাৰফল, বাপৰে আম্মাহঁত নামি গৈছে, মই আৰু আব্ৰান ৰখিছোঁ। বহুত জোৰ বৰষুণ দিছে। ইয়াত আকৌ কি জানেনে, ছাতিও ভাড়াত দিয়ে, তো ছাতিও ল'ব পাৰে, ৰেইনকোটো ল'ব পাৰে। তো হাজবেণ্ডে এটা ৰেণ্টত লৈ আহিলে ছাতি। তো এইফালে মই আব্ৰানক সিমান দেৰি ইয়াতে মই লৈ আছোঁ। বাকী ইয়াত চিপকৈ বৰষুণ দিছে, আৰু মানে ভয়ো লাগে ন, কাৰণ অচিনাকি জেগা। আব্ৰান মানে বাচ্ছা থাকিলে টেনশ্যন থাকে যে, আমাৰ ডাঙৰৰ যি হ'লেও কোনো কথা নাই, মানে বাচ্ছা বেমাৰ পৰিলে বৰ অসুবিধা হৈ যাব, সেইটো কাৰণে আমি এতিয়া ছেকেণ্ড ফলটোলৈ গৈছোঁ, সেইটোকে হয় আৰু বহুতে এই ৱাটাৰফল গৈছে, এনজয় কৰিছে, আৰু কোনে কোনে এতিয়া মোৰ নিচিনা যোৱা নাই, মানে ফাৰ্ষ্ট টাইম হয় বা কাৰোবাৰ এতিয়ালৈকে যোৱাই নাই, তো মই কৈছোঁ এবাৰ যাব, আৰু কোনে কোনে যোৱা নাই সেইটো কমেণ্টত ক'বলৈ একেবাৰে নাপাহৰিব দেই। মোৰ যিহেতু ফাৰ্ষ্ট টাইম হয়, সেনেকুৱা মোৰ নিচিনা বহুত এতিয়াও আছে যিসকলে এতিয়ালৈকে শ্বিলং যোৱা নাই। এবাৰ যাব, আৰু সঁচাকৈ গ'লে মানে ৰেইনকোট ছাতি লৈ যাবলৈ একেবাৰে নাপাহৰিব। তাৰ মানে ৱেডাৰটোৰ ঠিকনা নাই, কেতিয়া বৰষুণ আহে, কেতিয়া কি আহে, তো সেইটো কাৰণে কেনেকুৱা লাগিছে পাহাৰৰ তলত যাবা, মজা আছে, পুৰা ধুনীয়া ফ্লেট, পুৰা সাৱধান, মোবাইল চোবাইল পৰি যাব পাৰে, ঠিকনা নাই। আকৌ আহি গ'ল। হৈ গ'ল ফটো মৰাৰ সময়তে ইমান জোৰ বৰষুণ দি দিছে, আৰু ইয়াত এটা ফেমিলিয়ে ফটো মাৰিছে, 4জনেহে পিন্ধিছে, মানে ইমান বাচ্ছাবোৰো পিন্ধিছে, ইমান মৰম লাগিছে। পুৰা বৰষুণ দি আছে। দেখোন দিমতো তাক লৈ যাম, আকৌ তাতে মই দিব আহিব লাগিব, ইয়াৰ পৰা লৈছিলোঁ ৰ'বা। আৰু আমাৰ অভিজ্ঞতাত এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আপোনালোকে যিমান বাজেট বনাই লৈ গৈছে ন, মানে ফুৰিব যোৱাতে ধৰক 2 দিনৰ কাৰণে বা 3 দিনৰ কাৰণে যিটো বাজেট বনাই লৈ গৈছে, তাতকৈ অলপমান পইচা বেছিকে ল'ব, কাৰণ তাত খোজে প্ৰতিয়ে মানে পইচা। গাড়ী যদি পাৰ্ক কৰে তেতিয়াও পইচা, বা ক'ৰবালৈ যাম বুলি চাবলৈ যাব সেইটো এণ্ট্ৰি ফিজ, সেইটোও পইচা। পাৰ পাৰ্চন মানে কিবা এটা লৈয়ে লয়, আৰু কোনোবা জেগাত অলপ বেছি লয়, কোনোবা জেগাত কম লয়। সেইটো কাৰণে মানে চবতে, এতিয়া ধৰক তাত 2-3টা ৱাটাৰফল চাব যাব ন, তাতে য'ত গাড়ী ৰখাব, তাৰ পৰা মানে পাৰ্কিঙৰ পইচা দিবই লাগিব। সেইটো মানে আমাৰ অভিজ্ঞতা হ'ল, সেইটো আপোনালোকৰ শ্বেয়াৰ কৰি দিছোঁ।